চাহ আৰু বেলেগ দিনে যেনেকৈ অকণ নাখাব লাগে ফাল্টু তো আচাৰ ভাজি দালি আৰু এইটো হৈছে আচাৰ আমরা আচার মজা এই 4টে হাঁহ আছে আমাৰ গাইজ এই 4টে হাঁহ আমাক যদি হাঁহ লাগে কবিচোন দিম যা বিক্ৰী কৰিম 600 টকাকৈ দি আছোঁ এইফালে আছে মাংস আৰু এইফালে আছে দালি দে আৰু গুড মৰ্নিং গাইজ তো আজি ফ্ৰেছ হৈ আহি কিনে ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ এনে হ'লে মানে কি হয় প্ৰথম উঠি কিনে কওঁ যে 1 ছেকেণ্ড গাইজ মই ফ্ৰেছ হৈ আহোঁ নহয় আজি মই ফ্ৰেছ হৈ লৈছোঁ তাৰপিছত ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ আৰু এইফালে লৈ লৈছোঁ আজি ধুনীয়াকৈ চাহ আৰু বেলেগ দিনে যেনেকৈ অকণ নাখাব লাগে ফাল্টু বস্তু খাওঁ সেনেকুৱা নহয় লাল চাহ আৰু এতিয়া এই লৈছোঁ বেলেগ দিনা কি লোৱা যায় এই মেগী নাখাব লাগে ৰাতিপুৱাই পুৱাই যিবিলাক বস্তু ৰাতিপুৱা খাব নালাগে এনেকুৱা টাইপৰ তো খাই লওঁ ৰ চাহখিনি খাই লওঁ তো গাইজ চাহ তাহ খালোঁ খাই অলপ পিছফালে আহিছোঁ এটা কথা ক'ম বুলি আপোনালোকে এটা কথা কওকচোন মানুহৰ কিছুমান কেনেকুৱা মানুহ থাকে ন মানে অলপো মৰম দয়া নাই আৰু যেতিয়া অনুৰাগ দুবাল বাবু ভৈয়া আপোনালোকে জানে এক্সিডেণ্ট হৈছে ৰিচেণ্টলি বহুত ডাঙৰ যেতিয়া ইউটিউবত ভিডিঅ'টো দিছিল ভিডিঅ'টো দিওঁতেও বহুত মানুহ কৈছিল সি এক্টিং কৰিছে ভিউচৰ কাৰণে কৈছে না কৈছিল না তাৰপিছত কি হ'ল ছাডেনলি তাৰে 2 দিন পিছত এক্সিডেণ্ট কৰিলা এক্সিডেণ্ট হোৱাৰ পিছতো এতিয়া বহুত মানুহ কি কৰিছে সি মৰা বুলি ষ্টেটাছ লগাই আছে ষ্টৰি লগাই আছে ৰিল বনাই আছে আৰে ভাই চবুতে সিহঁতে আপডেট দি আছে তাৰ নিজৰ ৱাইফে আপডেট দিছে যে নাই বৰ্তমান ICUত আছে আৰু আগতকৈ স্বাস্থ্য বহুত ভাল হৈছে তো মানে মানুহ এটা মানে সঁচাকৈ মৰি নাযাওক লাগি ধ্বংস হৈ নাযাওক লাগি তহঁতে নেৰা নেকি মানে দুটা এটা ভিউচৰ কাৰণে তহঁতে এইগিলা কৰি আছা প্ৰথমতে সি যেতিয়া ডিপ্ৰেশ্যনত যা বুলি কৈছিল তেতিয়াও তহঁতে ক'লি সি বোলে ভিউচৰ কাৰণে কৈছে বোলে মানুহ এটাই 2 ঘণ্টা ভিউচৰ কাৰণে এক্টিং কৰে নেকি আৰু তাৰপিছত এতিয়া এক্সিডেণ্ট হোৱাৰ পিছতো তহঁতৰ নাটক গুচা নাই আৰে ভাই কিমান এনেকুৱা নাটক কৰবি ভগৱানে চাই আছে একদিন পাবি গম পাইছে না তত মানুহ এটাৰ লাইফটো কিমান টেনশ্যন হ'ব লাগব ইমান টকা পইচা থকাৰ পিছতো ইমান ভাল লাইফ এটা থকাৰ পিছতো সেনেকৈ মানে গমটো পাইছে আৰু কি কৰিছে গতিকে তাৰ পিছতো মানে কিছুমান মানুহৰ মানে সঁচাকৈ তহঁতৰ মানে যিটো মেণ্টেলিটি না মানি কিছু দে ভাই চেৰিও দিছোঁ তহঁতক গাইছ আজি পাই দেখিছোঁ এই বেডমিণ্টন গেমটো তামাম ভাইৰেল হৈছে মানে আমাৰ গাঁৱতো চবেই খেলে বাচ্চাগিলাই কাষৰ গাঁৱতো পূৰা মজা খেলে কিন্তু খেলি আগতে সৰুতে আমি খেলিছিলোঁ ভাল লাগিছিল এতিয়া আৰু মন নেহি যাতাই গাইছ ধুনীয়া খানা তো আচাৰ ভাজি দালি মানে ঘৰৰ খানা বুলি ক'ব গ'লে গাইজ যেনেকুৱা এনে চিম্পল কিন্তু টেষ্টি ভাজি মানে গাইজ কচু ভাজি কচু এই যে আমাৰ ঘৰৰ পিছফালে যে থাকে কচু খাব পাৰি ধুনীয়াকৈ সেইটো ভাজিছে মোৰ বহুত ফেভাৰেট কচু আৰু এইটো হৈছে আচাৰ আমরা আচাৰ মজা তো ভাত চাত খালোঁ একবাৰ পিছফাল পাওঁ আৰু গাইজ মায়ে বা ক'ত দিছে বিচাৰিয়ে পোৱা নাই তেতিয়াৰ পাই আৰু গাইজ এটা কথাই এইকেইটা হাঁহ দেখিছে না এইকেইটা দেখিছে না এই দাউৰচি এইকেইটা চা এই 4টে হাঁহ আছে আমাৰ গাইজ এই 4টে হাঁহ আমাক যদি হাঁহ লাগে কবিচোন দিম যা বিক্ৰী কৰিম 600 টকাকৈ দি আছোঁ আৰু অলৰেডি আছিল কেইটামান নিচি আৰু এই 4টে লাষ্ট বাচিছে 600 টকাকৈ দিছোঁ লাগে যদি নিবিয়ে বছ জ্বালা দিছে চালা বেছিকৈ আছিল বাকীকেইটা বিক্ৰী কৰিলোঁ নাই এইকেইটা আছে আৰে মই দেখিব নোৱাৰা হৈছোঁ আৰু বহুত খায় চাপৰ খাই ডাঙৰ হৈছোঁ ইমান খুৱাই আমাৰ ছাগলীক লাগি চাপৰে নে খাই ডাঙৰ হৈছোঁ কাৰোবাক যদি লাগে লৈ যাবি চালা 600কৈ দিছোঁ আৰু এনেও হাঁহটো 700 মান টকা যায়েই কিন্তু আমাৰ ভাইটি বৰ মৰমত ৰাখিছিল আচলতে আৰু ইমান হাঁহ কি কৰিম আমি বিক্ৰী কৰি আছোঁ এটা কেইটামান নিলে 600কৈ আৰু বাকী 4টে আছে লাগে যদি পাই যাবে গাইজ আপোনালোকে বৰষুণৰ অভাৱ অনুভৱ কৰিছে না মানে বৰষুণ খুব দৰকাৰ আছিল কিন্তু দিয়া নাই মানে আজি গোটেই দিনটো বতৰটো একেবাৰে ডাৱৰীয়া টাইপ কিন্তু বৰষুণ নিদিলা মানে কি ক'ম আৰু এটা কথা কওঁ মই এই অনুৰাগ মানে বাবু ভাইয়াৰ কেছটোৰ আৰু এটা কথা কওঁ ভাই যিগিলা তাৰ শত্ৰু আছিল এতিয়া হস্পিটেলত ৰখা যাই পেলাই মানে এই 2 দিনৰ ভিতৰত 50টামান ৰিল আপলোড কৰিলা ভিউজ কিমান লাজ লগা কথা কি ক'ম আৰু অলপ এতিয়া বাদ দি আৰু ভিডিঅ'টো শেষ কৰোঁ একাপ চাহ খাই লওঁ গধূলি হৈছে চালা ভাইটি আহিছে মাত্ৰ কিবা বস্তু আনি বনাই খাই আছে একলা কি বেয়া আৰু এটা কথা ডেইলি ব্লগিং কৰাটো কম কষ্ট নহয় সৌৰভ যোশী যে কৰে কেনেকৈ কৰে মই এতিয়া বুজি পাইছোঁ কিমান কষ্ট মানুহে বুজি নাপাই দিছোঁ ভিডিঅ'টো চালে কষ্টখিনি ভাই কি দেখাওঁ কি নেদেখাওঁ ডেইলি ব্লগিং কৰিলেচোন কণ্টেণ্টে নাই মই এতিয়াহে বুজি পাইছোঁ মই ভাবছিলোঁ প্ৰথমতে ডেইলি ব্লগিং কি আৰু যি কৰে তাকে দেখায় কি কৰিবি
মাথা বিয়া হৈ গৈছে তো গাইজ এটা ভিডিঅ'টো শেষ কৰোঁ শেষ কৰা নাছিলোঁ মানে মাজতে কি হ'ল আহি কিনে আৰু অলপ টোপনি মাৰি দিলোঁ অলপ গাটো ভাল লগা নাই মানে জ্বৰ লাগিছে গলটো পূৰা বিষে থকা টাইপ আৰু সেইকাৰণে উঠি কিনে মই ভাবিলোঁ ভিডিঅ'টো চোন শেষে কৰা নাই তো এতিয়া শেষ কৰি দিওঁ আৰু শেষ বুলি কওঁতে 9টাই বাজি ভাতে খাবা হ'ল এইয়া ভাতে আহি গ'ল এইফালে আছে মাংস আৰু এইফালে আছে দালি দে আৰু কালি বনাম দে গুড নাইট